নমস্কাৰ। অষ্টম দৰমহা আয়োগৰ ঘোষণা হোৱাৰ লগে লগেই বিভিন্ন চৰ্চা চলিছে আৰু অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে ফিটমেণ্ট ফেক্টৰ কিমান হ'ব আৰু মিনিমাম বেচিক কিমান বৃদ্ধি হ'ব, পে লেভেল অনুযায়ী কিমান বৃদ্ধি হ'ব, সেই সম্পৰ্কত বিভিন্ন চৰ্চা চলিছে আৰু ইয়াৰ মাজতেই NCJCM আৰু DOPTৰ মাজত কেইবালানিও বৈঠক হৈছে, য'ত তেওঁলোকৰ বহুখিনি দাবী সম্বলিত পত্ৰ প্ৰেৰণ কৰা হৈছে যাতে অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত সেইখিনি সংশোধন কৰা হয় আৰু 1-1-2026 পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব লাগে, কিয়নো 31 ডিচেম্বৰ 2025 সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল শেষ হ'ব আৰু এতিয়া আশা কৰা হৈছে যে 1 এপ্ৰিল 2025 পৰা অষ্টম দৰমহা আয়োগৰ কাম কাজখিনি আৰম্ভ হ'ব আৰু পে লেভেল 1 পৰা পে লেভেল 10 লৈকে কিমান দৰমহা আৰু পেঞ্চন বৃদ্ধি হ'ব সেই সম্পৰ্কত আমি কিছু আপোনালোকক তথ্য আগবঢ়াবলৈ লৈছোঁ আৰু এই সম্পৰ্কতে তিনিটা ফিটমেণ্ট ফেক্টৰ খুব চৰ্চাত আছে যে ফিটমেণ্ট ফেক্টৰ কিমান হ'ব। গতিকে বিভিন্নজনে বিভিন্ন যুক্তি তেওঁলোকে প্ৰদৰ্শন কৰিছে যে বৰ্তমান যিহেতু কৰ্মচাৰীসকলৰ যিটো DA আৰু DR 53% হৈ আছে আৰু এতিয়া এই মাৰ্চ মাহতেই 2% বৃদ্ধি হ'লে 55% হ'বগৈ। গতিকে এই সকলোখিনি কেলকুলেশ্যন কৰি ফিটমেণ্ট ফেক্টৰ তিনিটা এতিয়ালৈকে চৰ্চাত আছে। প্ৰথমটো হৈছে 1.92, দ্বিতীয়টো হৈছে 2.08 আৰু তৃতীয়টো হৈছে 2.86। গতিকে 1.92 ফিটমেণ্ট ফেক্টৰ হ'লে কিমান দৰমহা আৰু বেছি পেঞ্চন বৃদ্ধি হ'ব, 2.08 হ'লে কিমান হ'ব আৰু 2.86 ফিটমেণ্ট ফেক্টৰ হ'লে কিমান হ'ব পে লেভেল অনুযায়ী, এই সকলোখিনি আমি আপোনালোকক এখন চাৰ্টৰ যোগেদি দেখাব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে যে পে লেভেল 1ত যি মিনিমাম বেচিক 18,000 টকা আৰু যদি 1.92 ফিটমেণ্ট ফেক্টৰ হয় অষ্টম দৰমহা আয়োগত তেতিয়া সি হ'বগৈ 34,560 টকা আৰু যদি 2.08 ফিটমেণ্ট ফেক্টৰ হয় তেতিয়া হ'বগৈ 37,440 টকা আৰু 2.86 যদি ফিটমেণ্ট ফেক্টৰ হয় তেতিয়া হ'বগৈ 51,480 টকা। ঠিক একেদৰে লেভেল 2ৰ ক্ষেত্ৰত বৰ্তমান 19,900 টকা আৰু সি হ'বগৈ 1.92 ফিটমেণ্ট ফেক্টৰত 38,208 টকা আৰু 2.08 হ'লে হ'বগৈ 41,392 টকা আৰু 2.86 হ'লে হ'বগৈ 56,914 টকা। ঠিক একেদৰে লেভেল 3ৰ ক্ষেত্ৰত বৰ্তমান 21,700 টকা লাভ কৰি আছে আৰু 1.92 হ'লে 41,664 টকা হ'বগৈ। ঠিক একেদৰে 2.08 হ'লে সি হ'বগৈ 45,136 টকা আৰু 2.86 হ'লে সি হ'বগৈ 62,062 টকা। ঠিক একেদৰে লেভেল 4ৰ ক্ষেত্ৰত বৰ্তমান 25,500 টকা লাভ কৰি আছে আৰু সি যদি 1.92 ফিটমেণ্ট ফেক্টৰ হয় তেতিয়া 48,960 টকা হ'ব আৰু 2.08 হ'লে 53,040 টকা হ'বগৈ আৰু যদি 2.86 হয়গৈ সি বৃদ্ধি হৈ হ'বগৈ 72,930 টকা। ঠিক একেদৰে লেভেল 5ৰ ক্ষেত্ৰত 29,200 টকা বৰ্তমান লাভ কৰি আছে। যদি 1.92 ফিটমেণ্ট ফেক্টৰ হয় তেতিয়া সি বৃদ্ধি হৈ হ'বগৈ 56,064 টকা আৰু 2.08 ফিটমেণ্ট ফেক্টৰ হ'লে হ'বগৈ 60,736 টকা আৰু 2.86 ফিটমেণ্ট ফেক্টৰ হ'লে সি বৃদ্ধি হৈ হ'বগৈ 83,512 টকা। ঠিক একেদৰে লেভেল 6ৰ ক্ষেত্ৰত বৰ্তমান 35,400 টকা লাভ কৰে ন্যূনতম আৰু 1.92 ফিটমেণ্ট ফেক্টৰ হ'লে হ'বগৈ 67,968 টকা আৰু 2.08 ফিটমেণ্ট ফেক্টৰ হ'লে হ'বগৈ 73,632 টকা আৰু 2.86 ফিটমেণ্ট ফেক্টৰ হ'লে গৈ সি বৃদ্ধি হৈ হ'বগৈ 1,01,244 টকা। ঠিক একেদৰে লেভেল 7ৰ ক্ষেত্ৰত বৰ্তমান 44,900 টকা লাভ কৰি আছে আৰু সি বৃদ্ধি হৈ 86,208 টকা হ'ব যদি 1.92 ফিটমেণ্ট ফেক্টৰ হয়। যদি 2.08 হয় ফিটমেণ্ট ফেক্টৰ তেতিয়া 93,392 টকা লাভ কৰিব আৰু যদি 2.86 ফিটমেণ্ট ফেক্টৰ হয় তেতিয়া 1,28,414 টকা লাভ কৰিব। ঠিক একেদৰে লেভেল 8ৰ ক্ষেত্ৰত বৰ্তমান 47,600 টকা লাভ কৰি আছে আৰু ফিটমেণ্ট ফেক্টৰ 1.92 হ'লে 91,392 টকা হ'বগৈ, 2.08 হ'লে 99,008 টকা হ'বগৈ আৰু 2.86 ফিটমেণ্ট ফেক্টৰ হ'লে 1,36,136 টকা হ'বগৈ। ঠিক একেদৰে লেভেল 9ৰ ক্ষেত্ৰত বৰ্তমান 53,100 টকা লাভ কৰি আছে আৰু 1.92 ফিটমেণ্ট ফেক্টৰ হ'লে 1,01,052 টকা হ'বগৈ।